Hello student, welcome back to our MS classes. তো আজি আমি আৰম্ভ কৰিম দশম শ্ৰেণীৰ ঐচ্ছিক গণিতৰ অধ্যায় 4 অনুশীলনী 4.1 ৰ কুৱেশ্যন নম্বৰ 4 ইয়াৰ আগৰ ভিডিঅ'ত আমি কুৱেশ্যন নম্বৰ 3 কৰাইছিলো তোমালোকে সেই টু প্লেলিষ্টত গৈ চাবা তো আজি আমি আৰম্ভ কৰিম কুৱেশ্যন নম্বৰ 4 তাহা আজি আৰম্ভ কৰিছো আজিৰ আমাৰ প্ৰথম প্ৰশ্ন আছে যে তলৰ কেৰ মান উলিওৱা যাতে twice x square minus 5x plus k equal 0 এটা মূল আনটোৰ দুগুণ মানে ইয়াতে আমাক এটা দ্বিঘাত সমীকৰণ দি আছে সেই দ্বিঘাত সমীকৰণটোৰ আমাৰ দুটা মূল থাকে আৰু সেই মূল দুটা কেনেকুৱা বুলি কৈছে এটা মূল আনটোৰ দুগুণ মানে এটা যদি আমি আলফা বুলি ধৰো আনটো কিমান হ'ব twice আলফা বা এটা যদি আমি বিটা বুলি ধৰো আনটো হ'ব কিমান twice বিটা মানে এটা মূল যিমান হ'ব আনটো মূল তাৰ দুগুণ হ'ব কিন্তু আমি এই সমীকৰণটোৰ আমি এটা মূল নাজানো তে আমি ধৰি লও চাবা সলিউশন 1 ধৰা হল প্রদত্ত সমীকরণটোৰ এটা মূল কিমান আলফা এতেকে সমীকৰণটোৰ আনটো মূল কিমান হ'ব এই মূলৰ দুগুণ মানে কিমান হ'ব twice আলফা এটা সমীকৰণটোৰ মূল দুটা আমি কি পালো এটা পালো ধৰিলো আলফা আনটো হল twice আলফা মূল দুটা মানে এইটো এটা হল আলফা আৰু এটা হল twice আলফা এটাকে আমি কি লিখিব পাৰিম আলফা প্লাস twice আলফা ইকুৱেল এইখিনি কি বুজাই আছে আমাক এই সমীকৰণটোৰ মূল দুটাৰ সমষ্টি বুজাই আছে আকৌ আমি জানো যে মূল দুটাৰ সমষ্টি মানে কি আছিল মাইনাস b/a এতিয়া চোৱা এই ক্ষেত্ৰত আমাৰ b ৰ মান আমাক যেটো সমীকৰণ দিয়া আছে twice x square minus 5x plus k equal 0 এইটো যদি আমি ax square plus bx plus c equal 0 সমীকৰণৰ লগত তুলনা কৰো আমি এর মান পাম x স্কয়ার হক 2 আছে x স্কয়ার হক a আছে অর্থাৎ এর মান হবে আমার 2 একেদৰে x ৰ হক হল আমাৰ b মানে ইফালে x ৰ কিমান আছে -5 আৰু c ৰ মান হ'ব আমাৰ k তে যাৰ মান আছে বহাই দিয়া মাইনাস থাকিল আকৌ b ৰ মান -5 আছে 5 কৰি দিয়া আৰু a ৰ মান আমাৰ কিমান আছে 2 তো এইখিনি ক্যালকুলেশন কৰিলে আমাৰ কিমান মান আহিব -7 প্লাস হ'ব 5/2 আকৌ ইফালে চোৱা আলফা আৰু টুৱাইস আলফা যোগ কৰিলে আমি কিমান পাম থ্ৰাইস আলফা ইকুৱেল কিমান 5/2 কলো তো ইয়াৰে পৰা আমি যদি আলফাৰ ভ্যালু লাও কিমান হ'ব আলফাৰ ভ্যালু লালে তিনিটো ইফালে পূৰণ হৈ আছে পক্ষান্তৰ কৰি দিলে ইফালে আহি হৰণ হ'ব মানে -5/তিনিটো ইয়াৰ লগত কৈ পূৰণ হ'ব মানে কিমান পাবা 6 এতেকে আমি কিমান মান পালো আলফাৰ মান পালো 5/6 কিন্তু আমাক উলিয়াব দিছে কার মান আমাক উলিয়াব দিছে কেৰ মান তো আৰু এটা সম্পৰ্ক আছিল মই এখিনি অলপ সৰু কৰি দিছো চাবা একেদৰে আলফা ইনটু টুৱাইস আলফা অৰ্থাৎ এইখিনি কি বুজাই আছে আলফা হল এটা শূন্য আৰু টুৱাইস আলফা হল আন এটা শূন্য মানে শূন্য দুটা এই শূন্য দুটাৰ পূৰণফল কিমান আছিল আমাৰ c/a
ইয়াতে c মানে কিমান k a মানে হোল 2 তো এইফালে আমি যদি ক্যালকুলেশন কৰো আলফা আৰু আলফা পূৰণ কৰিলে হ'ব আমাৰ 2 তো থাকিবই আলফা আৰু আলফা পূৰণ কৰিলে আলফা স্কয়াৰ এইফালে থাকিব আমাৰ কিমান k/2 তো এবাৰ চোৱা যদি আমি এইফালে আলফাৰ মান আলফা স্কয়াৰৰ মান ৰাখো দুইটো এইফালে হৰণ হ'ব মানে k বাই কিমান হ'ব আমাৰ 2 2 গুণ 4 তো এইটা ইয়াতে কৰি দিছো মই এইফালে থাকিলে আমাৰ আলফা স্কয়াৰ কিন্তু ইয়াৰ আগতে চোৱা এইখিনি চোৱা আলফাৰ মান আমি কিমান ওলাই থৈছো আলফাৰ মান ওলাই থৈছো আমি 5/6 তো আলফাৰ ঠাইত আমি কি কৰি দিম 5/6 পাতি দিম 5/6 আকৌ স্কয়াৰ আছে কাৰণে স্কয়াৰ হ'ব এইফালে থাকিলে আমাৰ কিমান k/4 তো কিমান হ'ব এইখিনি স্কয়াৰ কৰিলে হ'ব আমাৰ 5 স্কয়াৰ মানে 25 আৰু 6 স্কয়াৰ মানে হল 36 এইফালে হল k এবাৰ লাগে আমাৰ k এর মান যদি k টো এইফালে রাখি দাও 4 টো হরণ হৈছে এইফালে আহিলে আমাৰ কিমান হ'ব পূৰণ হ'ব অৰ্থাৎ k ইকুয়াল হ'ব আমাৰ কিমান 25/36 ইনটু কিমান 4 এৰে 9 কাটিলে 4 36 কাটিলে 9 বাৰ যাব তাহলে आंसर পাম আমি কিমান 25/9 এটা আমাৰ কার মান উলা পড়ছিল k এর মান লাস্ট লিখি দেয়া নির্ণয় k ইকুয়াল নির্ণয় k ইকুয়াল 25/9 তো মই আতৰে দিছো লিখি লোৱা এইবাৰ আইছো কোৱেশ্চন নম্বৰ 4 এর 2 নম্বৰ প্ৰশ্নলৈ প্ৰথমতে মই এটো মুছি লৈছো এবাৰ 2 নম্বৰ প্ৰশ্ন কি কৈছে যে twice k minus 5 whole x square minus 4x minus 15 equal 0 আৰু thrice k minus 8 whole x square minus 5x minus 21 equal 0 এটা উমৈহতীয়া মূল থাকে ইয়াতে কি আছে ইয়াতে আমাক দুটা দ্বিঘাত সমীকৰণ দি আছে এইটো এটা দ্বিঘাত সমীকৰণ আৰু এইটো এটা দ্বিঘাত সমীকৰণ এই সমীকৰণ দুটাৰ এটা উমৈহতীয়া মূল থকাৰ কথা কৈছে এটা উমৈহতীয়া মূল মানে কি এটা উমৈহতীয়া মূল মানে হল যে এইটো সমীকৰণৰ এনেকুৱা এটা মূল আছে যিটো মূল এইটো সমীকৰণতো আছে আৰু সেই মূলটোকে আমি কি বুলি কও উমৈহতীয়া মূল বুলি কও তে সেই উমৈহতীয়া মূলটো কিমান আমি নাজানো হয় নাই তাৰ মানে কৈছে যে যদি এই সমীকৰণ আৰু এই সমীকৰণ অৰ্থাৎ এই সমীকৰণ দুটাৰ যদি এটা উমৈহতীয়া মূল থাকে তেতিয়া হলে আমাৰ k এর মান কিমান হবে অর্থাৎ আমি k এর ঠাইত কি মান পাতিলে এইটো সমীকরণ সমাধান কৰিলে দুটা মূল পাম আকৌ এইটো সমীকৰণ সমাধান কৰিলে আমি দুটা মূল পাম সেই দুটা মূলৰ ভিতৰত মানে এই ইয়াৰে দুটা আৰু ইয়াৰে দুটা মূলৰ ভিতৰত এনেকুৱা এটা মূল আছে যেটো মূল ইয়াতেও আছে আৰু সেই মূলটোকে কি বুলি কোৱা হয় উমৈহতীয়া মূল এটা হেনেকুৱা যদি উমৈহতীয়া মূল থাকিব লাগে k এর ঠাইত কিমান মান পাতিলে এই সমীকৰণ দুটাৰ এটা উমৈহতীয়া মূল থাকিব আমাক হেতু দিছে এটা আমি কি কৰিলাম আমি নাজানো নহয় উমৈহতীয়া মূল কি আছিল আমি ধৰি লৈছো যে এই সমীকৰণ দুটাৰ এটা উমৈহতীয়া মূল আছে আৰু যেটো মূলক আমি কি বুলি কৈছো সবা সলিউশন ধৰা হল প্রদত্ত সমীকরণ জোৰৰ উমৈহতীয়া মূলটো হল আলফা বুলি ধৰিছো তে ইয়াৰ মিনিং কি যে এই আলফাটো এইটো সমীকৰণৰ মূল হয় এইটো সমীকৰণৰ মূল হয় এটা সমীকৰণৰ মূল কাক বুলি কৈছিল যে যেটো মানে আমাক সমীকৰণটো সিদ্ধ কৰে সেই মানটোক আমাক কি বুলি কও মূল বুলি কয় যেহেতু এই আলফা এই সমীকৰণৰ এটা মূল হয় এইটো সমীকৰণৰ এটা মূল হয়
এই আলফাই সমীকৰণ দুটা কি কৰিব স্যাটিসফাই কৰিব অৰ্থাৎ সিদ্ধ কৰিব মানে xৰ ঠাইত যদি আমি এই আলফা পাতি দিও এই সমীকৰণটো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান পাম একেদৰে এইটোৰো লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইড সমান পাম যেহেতু আলফা এটা সমীকৰণ দুটাৰ মূল গতিকে এই আলফাটোৱে সমীকৰণটোক স্যাটিসফাই কৰিব অৰ্থাৎ আমি লিখিব পাৰিম টুৱাইস কে মাইনাস 5 xৰ ঠাইত কি পাতিম আলফা minus 4 alpha minus 15 equal 0 এটুক মই 1 নম্বৰ সমীকৰণ বুলি ধৰিলো একেদৰে এই আলফাটোৱে এই সমীকৰণটোক কি কৰিব স্যাটিসফাই কৰিব টুৱাইস কে minus 8 alpha square minus 5 alpha minus 21 equal 0 এই সমীকৰণটোক আমি 2 নম্বৰ সমীকৰণ বুলি ধৰিলো এতিয়া সো আমি কি পালো দুটা সমীকৰণ পালো যাৰ ঘাত কিমান মাত্ৰা হল 2 তে আমি এই মাত্ৰা 2 থকা সমীকৰণ বিলাক আমি এটা এজোৰ সমীকৰণ হলে আমি এনেকুৱা সমীকৰণ সমাধান কৰাত অলপ অসুবিধা পাও তে আমি কি কৰিম যে ক্লাস 10 ৰ আমাৰ যেটো অধ্যায় 3 আছে জেনাৰেল ম্যাথছৰ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰ আমি এই সমীকৰণ দুটা চলকত ৰৈখিক সমীকৰণৰ জোৰলৈ ট্ৰান্সফাৰ কৰিম তে চাবা কেনেকৈ ট্ৰান্সফাৰ কৰিম যদি মই আলফা স্কয়াৰক x বুলি ভাবো আৰু আলফাক যদি মই y বুলি ভাবো তেতিয়া সমীকৰণটো আমাৰ কি হ'ব টুৱাইস কে minus 5x whole into x minus 4y minus 15 equal to 0 মানে এইটো এটা কি হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব একেদৰে এইটো এটা কি হ'ব দুটা চলকযুক্ত ৰৈখিক সমীকৰণ হ'ব এতিয়া জেনাৰেল ম্যাথছত আমি দুটা চলকযুক্ত এজোৰ ৰৈখিক সমীকৰণ সমাধান কৰাৰ তিনিটা নিয়ম পাইছিলো তাৰে প্ৰথমটো হল আমাৰ প্ৰতিস্থাপন পদ্ধতি দ্বিতীয়টো হল আমাৰ অপনয়ন পদ্ধতি তৃতীয়টো হল আমাৰ এই বজ্ৰগুণন পদ্ধতি এই তিনিটা পদ্ধতিৰ ভিতৰত প্ৰতিস্থাপন পদ্ধতি আৰু অপনয়ন পদ্ধতিত যদি এই গণিতটো কৰিব যোৱা বহুত খেলিমেলি হ'ব মানে মান বহতে বহুত অসুবিধা পাবা কিন্তু বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিলে গণিতটো কৰাত সহজ হ'ব তো আমি কি কৰিম এই সমীকৰণ 1 আৰু সমীকৰণ 2 ত বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিম এতিয়া লিখিম কি নাও সমীকৰণ 1 আৰু 2 বজ্ৰগুণন পদ্ধতি প্রয়োগ করিব প্রয়োগ করি তা বজ্ৰগুণন পদ্ধতি প্রয়োগ করলে কি কৰিব আগেছিলা মনত কৰা চাবা প্ৰথমতে আমি সেই x ৰ হক লিখিছিলো কিমান ইয়াতে আছে আমাৰ টুৱাইস কে -5 তাৰ পিছত y ৰ হক লিখিছিলো ইয়াতে আছে আমাৰ -4 আৰু ইয়াতে হল -15 আকৌ এইটো পুনৰবাৰ আকৌ একবাৰ লিখিব লাগে কিমান টুৱাইস কে -5 এবাৰ দ্বিতীয় সমীকৰণৰ হক বিলাক লিখি যোৱা কিমান টুৱাইস কে -8 এফাল হল আমাৰ -4 -21 এইটো আকৌ একবাৰ লিখিব লাগিব কিমান টুৱাইস কে -8 তাৰ পিছত এটা এৰি আমি তাতে x লিখিছিলো ইয়াতে y লিখিছিলো ইয়াতে 1 লিখিছিলো কিন্তু আমাৰ x ৰ ঠাইত কিমান আছে আলফা স্কয়াৰ তো ইয়াতে সমান হ'ব আলফা স্কয়াৰ ইয়াতে হ'ব আমাৰ আলফা আৰু ইয়াতে হ'ব 1 তা মই বস্তুখিনি সৰু কৰি দিছো এটা জায়গা নহব তোমালোকে একবাৰ চাই লোৱা ভালকৈ এবাৰ চাবা দেখা পাবা না এইটো পাবা উঠাই দিছো ৰবা এইবাৰ চাবা আমি কি কৰিম বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিম এটাকে আমি কি লিখিব পাৰিম আলফা স্কয়াৰ বাই
তলত কি লিখিব লাগে এই দুটা পূৰণ কৰিব লাগে এটা অলপ যেহেতু এডভান্স আমি আৰু হেবিলাক ডিটেইলছ ভাগি নিদিও ডাইৰেক্ট পূৰণ কৰি যাম তে চোৱা এই মাইনাস মাইনাস পূৰণ কৰিলে প্লাস হ'ব 4 ৰ লগত 21 পূৰণ কৰিলে আমি কিমান পাম 84 পাম এইটো হল আমাৰ সূত্ৰৰ মাইনাস আকৌ এবাৰ কোনটো কোনটো মাল্টিপ্লাই কৰিব লাগিব এই দুটা মাল্টিপ্লাই তে মাইনাসে মাইনাসে প্লাস হ'ব 5 ৰ লগত 15 পূৰণ কৰিলে 75 হ'ব হল ইকুৱেল এইবাৰ লিখিব লাগিব কি ইয়াতে আলফা তে আলফা কত আছে ইয়াতে তে এই দুটা মাল্টিপ্লাই খিনি আমি ডাইৰেক্ট কৰিম এনেকে পাতিলে অলপ তা মানে দেৰি হ'ব আৰু দীঘল হয় তে ডাইৰেক্ট মাল্টিপ্লাই কৰি দিয়া -15 ৰ লগত 3 পূৰণ কৰিলে আমি -45 লগতে কে পাম এবাৰ এই মাইনাস আৰু এই মাইনাস পূৰণ কৰিলে প্লাস হ'ব 15 ৰ 8 পূৰণ কৰিলে 8 15 গুণ আমাৰ 120 তাৰ পিছত এইটো এটা সূত্ৰৰ মাইনাস এইবাৰ এইটোৰ লগত এইটো পূৰণ কৰা মানে -21 ৰ লগত এইটো পূৰণ কৰিলে কিমান হ'ব -42 পাম কিন্তু এই মাইনাস আছে মাইনাস কি হৈ যাব +42 কে হ'ব তাৰ পিছত এই -21 ৰ লগত 5 পূৰণ কৰা কিমান হ'ব -21 ৰ লগত 5 পূৰণ কৰিলে হ'ব 105 আৰু ইয়াতে এটা মাইনাস আছিল সেই মাইনাসৰে পূৰণ কৰিলে আমি কিমান পাম এটা মাইনাস দুটা মাইনাস তিনটা মাইনাস পূৰণ কৰিলে আমাৰ কি হ'ব মাইনাস হ'ব মাইনাস কিমান হ'ব 105 ইকুৱেল ওপৰত হ'ব 1 তলত আকৌ কি পূৰণ কৰিব লাগিব এইটো এই দুটা পূৰণ কৰিব লাগিব কিমান হ'ব এইটো -2 টুৱাইস কে লগত -5 পূৰণ কৰিলে আমাৰ কিমান হ'ব -10 কে তাৰ পিছত -7 আছে প্লাস কিমান হ'ব +25 এইটো হল আমাৰ সূত্ৰৰ মাইনাস এবাৰ এইটোৰ লগত এইটো পূৰণ কৰা কিমান হ'ব 3 4 গুণ 12 -12 কে কিন্তু এই মাইনাস আছে কাৰণে +12 কে হ'ব আকৌ এবাৰ -7 আছে পূৰণ কৰিলে 4 8 গুণ 32 আৰু এটা মাইনাস ইয়াতে আছিল তে কিমান হ'ব -32 এখিনি বুজি পাইছা না এতিয়া চাবা এখিনিক আমি ক্যালকুলেশন কৰিছো কিমান হ'ব ওপৰত হল আলফা স্কয়াৰ তলত হ'ব আমাৰ কিমান 84 ৰ পৰা 75 বাদ দিলে কিমান হ'ব 14 ৰ 5 গলে 9 হাতৰ হাত গলে 0 ইয়াতে কিমান হ'ব আমাৰ ওপৰত হল আলফা তলত চাবা -45 কে ৰ পৰা কে লগত +42 কে যোগ কৰিলে আমাৰ কিমান হ'ব -3 কে কিন্তু তাৰ আগতে চোৱাতে 120 টো প্লাস আছে 105 টো মাইনাস আছে 120 ৰ পৰা 15 105 গলে 15 থাকিব যেহেতু পজিটিভ টো আগত লিখি দাও 15 টো আগত লিখা -3 কে টো 3 কে টো পিছত -3 কে টো আগত লিখিলে হ'ব এইবিলাক কোনো টেনচন নাই এবাৰ এখিনি কৰা কিমান হ'ব ইয়াতে হ'ব আমাৰ 1 এটা অলপ ভালকৈ লক্ষ্য কৰা এটা -10 কে আছে আৰু এফালে +12 কে আছে এটো যোগ বিয়োগ কৰিলে আমি কিমান পাম টুৱাইস কে পাম আৰু প্লাস হল 25 -32 তে 32 ৰ পৰা যদি আমি 25 বাদ দিও 7 পাম আৰু যেহেতু ডাঙৰ সংখ্যাটোৰ আগত মাইনাস চিন আছে তে আমাৰ आंसर কিমান হ'ব -7 তে আমি কি পালো এইখিনি পালো তে এইখিনি লিখি লোৱা মই মানে সাইডত আগত লিখিছো এটা আমি কি লিখিব পাৰিম তিনটা বস্তু সমান পালো যে এইখিনি ইয়াৰ সমান এইখিনি আকৌ ইয়াৰ সমান এটা তোমালোকে তুলনা কৰিলে হল তুমি ইচ্ছা কৰিলে এইটো সমান লিখিব পাৰা এইটোৰ সমান লিখিব পাৰা আকৌ লিখা তা যাৰ যেনেকৈ সুবিধা হয় হেনেকে লবা মই প্ৰথমতে কি লাম চাবা এইটো ইয়াৰ সমান লৈছো কিমান এতে কে আলফা স্কয়াৰ বাই 9 ইকুৱেল এফালে আমি কিমান পালো 1/2 কে -7 তে ইয়াৰে পৰা আমি আলফা স্কয়াৰ ৰাখিলো 9 টো হৰণ হৈ আছে ইফালে গলে কিমান হ'ব পূৰণ হ'ব মানে ইয়াতে আহিব 9/2 কে -7 এই কি জটবট হল হাইবিলাক কি হৈছে কত কি হৈ আছে এইবিলাক তা থাকক এটো মই 1 নম্বৰ বুলি ধৰিলো আকৌ চাবা এবাৰ আমি এইটো ইকুৱেল এইটো লিখিব পাৰিম তে কিমান হবে এটা আলফা বাই 15 - 3 কে ইকুৱেল কিমান হ'ব 1/2 কে -7 ইয়াৰে পৰা যদি আমি আলফাৰ মান ৰাখো কিমান হ'ব এইখিনি হৰণ হৈছে ইফালে গলে পূৰণ হ'ব মানে আলফা ইকুৱেল কিমান হ'ব
15 minus 3k divided by twice k minus 7 তো এইখিনি লিখিলো আছো এইখিনিলৈ লিখিলো মই পিছৰ ক্যালকুলেশনখিনি কৰাই দি আছো তে চাবা এইখিনি মই মুছি দিছো এবাৰ চাবা তো 1 এপ্লাইজ কৰি দিয়া কিমান আছে এক নং সমীকৰণৰ পৰা পাও আলফা স্কয়াৰ ইকুৱেল কিমান আছিল 9 বাই টুৱাইস k minus 7 তো ইয়াতে আলফাৰ মান কিমান দি আছে কিমান পাইছো আমি এইটো তে আলফাৰ ঠাইত এই মানটো বহাই দিয়া কিমান 15 বাই টুৱাইস k divided by twice k minus 7 whole square ইফালে হল 9 বাই twice k minus 7 এটা সবালো বুঝি লবা এই স্কয়ার আছে মানে কি 15 minus 3k এর উপরতে স্কয়ার আছে আর twice k minus 7 এর উপরতে স্কয়ার আছে তো এইফালে দুটা আছে এইফালে এটা আছে ক্যান্সেল কৰিলে এটু ক্যান্সেল যাব তলত আমাৰ কি এটা থাকিব twice k minus 7 এটা থাকিব উপৰত কিন্তু ক্যান্সেল যোৱা নাই 15 minus 3k whole square এইফালে 1 লি আমাৰ কিমান থাকিব 9 এটু ক্যান্সেল গল তা বজ্র পূরণ কৰি দিয়া এটু আগত ভাঙি দিয়া a minus b whole square ভাঙিলে a square মানে 15 square হ'ব আমাৰ 225 minus twice ab আগতে এই দুটা পূরণ করা কিমান হ'ব 3 15 45 আৰু তাৰ লগত যদি 2 পূরণ করা কিমান হ'ব 45 2 গুণ 90 তে 90 কে হ'ব আৰু সব 20 স্কয়ার মানে কিমান হ'ব 9k স্কয়ার এফালে যদি বজ্র পূরণ কৰি দিয়া 18k 7 9 গুণ 63 তো এবার সবা কি হবে এই রাখি এইফালে লৈ আহা মানে মাত্রা অর্ধক্রমত সজাই দিয়া 9k স্কয়ার এটু যদি এইফালে না মাইনাস হবে এইফালে হল 90 আৰু 18 মাইনাস করলে কিমান হ'ব আমাৰ 108k আৰু এটু এইফালে হলে যোগ হ'ব মানে কিমান 225 এর লগত 63 প্লাস হ'ব কিমান হ'ব এটা হ'ব 882 মানে কিমান হ'ব প্লাস 288 এটা অলপ লক্ষ্য করা এই পদটো আমাৰ 9 ৰে হৰণ যাব যোগ কৰিলে 9 ৰে হৰণ যাব যোগ কৰিলে 16 17 18 9 ৰে হৰণ যাব মানে এই গটেখিনি রাখি আমাৰ 9 ৰে হৰণ যাব তে 9 ৰে হৰণ কৰি দিয়া হৰণ কৰি দিলে কিমান হ'ব k স্কয়ার 9 ৰে দশক একবার থাকিল 1 18 দুইবার k আৰু ইফালে হল 9 ৰে হৰণ কৰিলে 3 9 গুণ 27 থাকিল 1 18 9 2 গুণ 18 তো লাস্টত আমি এটা কি পালো দ্বিঘাত সমীকরণ পালো এই দ্বিঘাত সমীকরণটো সমাধান কৰি দিয়া তে মই এইখিনি মুছি দিছো তে উৎপাদকত ভাঙি দিয়া সরি দেখি মুছা গেল 3 দে চাবা এতে হল 32 এটু লগত এটু 32 পূরণ করলে 32 হ'ব তে 4 8 গুণ 32 হয় তে কিমান আহিব আমাৰ k স্কয়ার যেহেতু আমাৰ এটু পজিটিভ আছে এটু পজিটিভ থাকিলে মধ্যপদ বিভাজন করতে দুটা আমাৰ সেম চিন হ'ব লাগিব হয় দুটা প্লাস হ'ব দুটা মাইনাস হ'ব এতে যেহেতু মাইনাস আছে আমাৰ দুটা কি হ'ব মাইনাস হ'ব মানে 4k minus 8k plus 32 equal 0 এবার এই ইয়ার পৰা কি কমন যাব এই দুটাৰ পৰা k কমন যাব থাকিব k minus 4 ইয়াৰ পৰা minus 8 কমন যাব থাকিব k minus 4 equal 0 তো আকৌ কি কমন যাব আমাৰ দুটাতে k minus 4 আছে থাকিব k minus 8 equal 0 তো এটাকে আমি লিখিব পাৰিম k minus 4 equal 0 or k minus 8 equal 0 তো ইয়াৰে পৰা আমি k এর মান পাম কিমান 4 পাম আৰু ইয়াৰে পৰা k এর মান পাম 8 এতিয়া k এর মান আমি কেটা পাইছো দুটা পাইছো এটা এটা বস্তু অলপ লক্ষ্য কৰিব লাগিব কি যে এই k এর মানটো আমাৰ যেটো সমীকৰণ দি আছিল তাতে একবাৰ বহাই চাব লাগিব এতিয়া দুটা মান গ্ৰহণযোগ্য হয় না নাই মই অলপ জুম কৰি দিছো চাবা এটা আমাক যেটো দেখাই না যাব আচ্ছা চাবা k এর মান কিমান পাইছো এটা পাইছো 4 আৰু এটা পাইছো কিমান 8 দে চাবা এই যে আমার সমীকরণ দি আছে
কি হ'ল হা যে নহওক চাবা এই সমীকৰণটোৰ আমি এই মানবিলাক ইয়াতে বহাই দি চাম মানে যেতিয়া আমাৰ x স্কোৱাৰৰ হওক আৰু xৰ হওক যিটো মান বহালে দুটাৰ মানে 0 হ'ব সেইটো মান আমাৰ কি নহ'ব গ্ৰহণযোগ্য নহ'ব মানে কেৰ মান আমি কিমান পাইছো 4 পাইছো ইয়াতে যদি 4 বহাই দিও চাবাচোন 2 ৰ লগত 4 পূৰণ কৰিলে 8 8ৰ পৰা 5 গলে 3 এইটোতো 0 পোৱা নাই মানে এই মানটো আমাৰ গ্ৰহণযোগ্য হ'ব একেদৰে চোৱা 8 বহাই দিলে কিমান হ'ব 8 2 গুণ 16 16ৰ পৰা 5 গলে 11 0 পোৱা নাই তাৰ মানে দুটা মানে হ'ব তাকে নিৰ্ণয় কে ইকুৱেল কিমান হ'ব লাষ্টত লিখি দিয়া তাকে নিৰ্ণয় কে ইকুৱেল 4 বা 8 তো আজিলৈ থাকক